আয়োজন কৰিছে বিদ্যাপন নিত্যানন্দ হাইস্কুলৰ ৭৫ বৰ্ষীয় মহাৰাজৰ জয়ন্তী দুদিনীয়া কাৰ্যসূচীৰে আমি পালন কৰিব লৈছোঁ। আজি প্ৰথম কাৰ্যসূচী ইতিমধ্যে আমি ৰাতিপুৱাৰ যিখিনি কাৰ্যসূচী আছিলে সমাপ্ত হৈছে। অলৰেডি সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হৈ গৈছে। গতিকে ইয়াৰ পিছত আমাৰ অন্তৰংগ আলাপৰ কাৰ্যসূচী আছে। তাৰপিছতে আছে আমাৰ আলোচনা চক্ৰত অংশগ্ৰহণ কৰিব অসমৰ বিশিষ্ট লেখক চিন্তাবিদ ময়ূৰ বৰা ডাঙৰে। গতিকে এনেকুৱাকৈ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি আয়োজন কৰিছোঁ। আৰু এই দুদিনীয়া কাৰ্যসূচীত সমূহ প্ৰাক্তন বিদ্যাপন নিত্যানন্দ হাইস্কুলৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীকে আমি আদৰণি জনাইছোঁ, শ্ৰদ্ধাৰে আদৰণি জনাইছোঁ। আৰু যোৱা ৩-৪ মাহ ধৰি আমাৰ জ্যেষ্ঠসকলে যি কষ্ট ত্যাগ কৰি ৰ'দ বৰষুণ নেওচি তেখেতসকলে যি দেহেৰে খাটি এই অনুষ্ঠানটো এই পৰ্যায়লৈ আনিলে মহাৰাজৰ জয়ন্তীত তেখেতসকললৈ মোৰ অন্তৰৰ পৰা শ্ৰদ্ধা জনাইছোঁ। আৰু সকলোকে বিদ্যাপন নিত্যানন্দ হাইস্কুলৰ উত্তৰোত্তৰ মংগল কামনা কৰিছোঁ। এই গৌৰৱময় ক্ষণত সকলোৱে নষ্টালজিক হ'ব, তাৰ কাৰণে নিজৰ আগৰ যিখিনি স্কুলীয়া দিনৰ স্মৃতি ৰোমন্থন কৰিব, তাৰে এটা আমি ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ। তাতে হয়তো কিছু ভুল ত্ৰুটি ৰৈ যাব, তাৰ বাবে সকলোৰে ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। কেইদিনমান আগতে অসমৰ পৰা হেৰাই গৈছে, তেখেতৰ স্মৃতি ৰোমন্থনৰ কাৰণে কেনেধৰণৰ কাৰ্যসূচী হাতত লৈছে? আমাৰ অনুষ্ঠানত তেখেতৰ একচুৱেলি জুবিন গাৰ্গৰ সাংস্কৃতিক অনুষ্ঠান অহাকালি আছিলে। আমাৰ ইয়াতে এগ্ৰিমেণ্ট অলৰেডি হৈ গৈছিলে। গতিকে তেখেতক হেৰুৱাটো আমাৰ কাৰণে যথেষ্ট কি ক'ম, ভাষাৰে বৰ্ণাব নোৱাৰা এটা ক্ষতি আমাৰ অসমবাসীৰ লগতে আমাৰো ক্ষতি। এই অনুষ্ঠানটো তেখেতক শ্ৰদ্ধাঞ্জলি হিচাপে আমি অলৰেডি ৰাতিপুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছোঁ। আৰু যিহেতু অহাকালি তেখেত নিজে প্ৰেজেণ্ট থাকিলে হয়, হয়তো জীৱিত অৱস্থাত থাকিলে। গতিকে তেখেতৰ স্মৃতিতে অহাকালি আমি সাংস্কৃতিক সন্ধিয়া এখন জুবিন গাৰ্গ সোঁৱৰণি সাংস্কৃতিক সন্ধিয়া হিচাপে আমি থিৰাং কৰিছোঁ। আৰু লগতে উক্ত সাংস্কৃতিক অনুষ্ঠানক আমি নিমন্ত্ৰণ কৰিছোঁ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সুবাসনা দত্ত আৰু প্ৰবীণ বৰাক। এংকৰ হিচাপে আমাৰ মাজত উপস্থিত থাকিব জুবিন গাৰ্গৰ শেষকৃত্য অনুষ্ঠানত যিখিনি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান যোনে পৰিচালনা কৰিছিল অল ইণ্ডিয়া ৰেডিঅ'ত কৰ্মৰত ইন্দ্ৰজিৎ দাস ডাঙৰীয়া। গোটেই সকলো অনুষ্ঠানতে অসম গোটেই প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণটো আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। জুবিন গাৰ্গক হেৰুৱাটো আমাৰ কাৰণে বহুত ক্ষতিকৰ। জুবিন গাৰ্গে ন্যায় পাওক তাকে আমি কামনা কৰিছোঁ। আৰু জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে চৰকাৰে যিখিনি ব্যৱস্থা কৰিছে সেইখিনি খৰতকীয়াকৈ কৰাৰ কাৰণে আমি অসমবাসীৰ লগতে আমিও বিচাৰোঁ চৰকাৰে এই ক্ষেত্ৰত নিশ্চয় পদক্ষেপ কৰি আছে। আৰু যিহেতু আমাৰ এগ্ৰিমেণ্ট আছিলে, SITত অলৰেডি আমি সাক্ষ্য প্ৰদান কৰি আহিছোঁ। গতিকে SITয়ে গুৰুত্বপূৰ্ণ আৰু কষ্টকৰ কাম কৰি আছে আৰু তেখেতসকলে যথেষ্ট কষ্ট কৰিছে, আমিও দেখিছোঁ SITত যিহেতু সাক্ষ্য দি। গতিকে জুবিন গাৰ্গে ন্যায় পাওক। আৰু অসমবাসীয়ে জানিব লাগে কি কাৰণে আমাৰ হিয়াৰ আমঠু অসমৰ সম্পদ, যাক লৈ আমি চিনাকি দিব পাৰোঁ। অসমত চিনাকি আগত আছিল ভূপেন হাজৰিকা বুলি ক'লে চিনি পাইছিলে অসমক। তাৰপিছতে ভূপেন হাজৰিকাৰ অৱৰ্তমানত জুবিন গাৰ্গে আমাৰ সেইখিনি খালী পূৰণ কৰিছিলে। এতিয়া হয়তো আৰু বহুত দিন আমি বাট চাব লাগিব এনেকুৱা এজন শিল্পী পাবলৈ বা সেনেকুৱা এজন ব্যক্তি পাবলৈ। গতিকে অসমবাসীৰ কাৰণে যথেষ্ট ক্ষতি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।